হাই গাইজ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ যোৰহাট জিলাত পিয়নৰ চাকৰি। চৰকাৰী চাকৰি যোৰহাট জিলাত পিয়নৰ চাকৰি। চাওক ভিডিঅ'টো, নিশ্চয় ভাল পাব। এইটো ইয়াত আহিছে 6টা পদ মুকলি হৈছে পিয়ন আৰু চকীদাৰ পদৰ বাবে। ইয়াত আছে লাষ্ট ডেট 20 জুলাই 2020। যোৰহাট জিলাৰ পিয়ন আৰু চকীদাৰৰ বাবে। যোৰহাট ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই 6 পিয়ন আৰু চকীদাৰ পোষ্ট। ইয়াৰ পোষ্টবোৰ এনেধৰণৰ হ'ব। 1 নম্বৰতে আছে পিয়ন, পোষ্ট আছে 4টা, আনৰিজাৰ্ভৰ 2টা, OBC 1টা আৰু SCৰ বাবে 1টা। 2 নম্বৰতে আছে চকীদাৰ, নম্বৰ 1 পোষ্ট 2টা আছে, আনৰিজাৰ্ভৰ 1টা আৰু SCৰ 1টা। এজ লিমিট হ'ব 1 নম্বৰতে জেনেৰেলৰ 18ৰ পৰা 38 বছৰ, OBCৰ 18ৰ পৰা 41 আৰু SCৰ 18ৰ পৰা 43, STৰ বাবে 18 to 43 আৰু PW আছে 18 to 48। এডুকেশ্যন কোৱালিফিকেশ্যনটো অতি গুৰুত্বপূৰ্ণ। ইয়াত এনেকুৱা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনটো, কেণ্ডিডেটজন 8 পাছ হ'ব লাগিব, কিন্তু 9 পাছ বা তাতকৈ অধিক যিসকল অধ্যয়ন আছে তেওঁলোকে সেই পোষ্টৰ বাবে যোগ্য নহ'ব, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। হাউ টু এপ্লাই, কেনেকুৱা ধৰণে এপ্লাই কৰিব সেইটো ইয়াত লিখিছে। যিটো ৱেবছাইট যোৰহাট judiciary.gov.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এড্ৰেছটো হ'ব দি চিফ জুডিচিয়েল মেজিষ্ট্ৰেট যোৰহাট, আছাম পিন 785001। তাত আপোনালোকে এড্ৰেছ পঠাব লাগিব। মই দেখাই যাম, ভিডিঅ'টো আগলৈ চাই যাওক। আৰু মাজতে কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকক মই দেখাই আছোঁ ফৰ্মখন, যিখন আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত আছে, এইটো লিখিছে এডভাৰটাইজমেণ্টটো, পিয়নৰ 4টা, চকীদাৰৰ 2টা। সেইটো যোৰহাট জুডিচিয়েল মেজিষ্ট্ৰেট তৰফৰ পৰা। এই যিটো ৱেবছাইট দেখা পাইছে এইটো ৱেবছাইটত আপোনালোকে পাব। আৰু 2 নম্বৰতে এডভাৰটাইজমেণ্ট ডিটেইলটো মই দেখাই দিছোঁ আপোনালোকক, দেখাই আছোঁ। 4.70 MB ফাইল হয়। এইটো আপোনালোকৰ যিখন ফৰ্ম কৰিব এনভেলপত ভৰাই, সেই ফৰ্মখন দেখাই দিছোঁ। আৰু তাৰ আগত এইটো চাওক, এজ কেটেগৰীটো জেনেৰেল মিনিমাম মেক্সিমাম। জেনেৰেলৰ 18 to 38, ঠিক তেনেদৰে SC 18 to 43 আৰু OBC 18 to 41 আৰু PW কেটেগৰীৰ বাবে 18 to 48। ইয়াত লিখিছে যিটো অতি গুৰুত্বপূৰ্ণ, এলিজিবল ক্ৰাইটেৰিয়াটো হ'ব এনেকুৱা ধৰণৰ। কেণ্ডিডেট যিসকল 8 পাছ কৰিছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু মেইন যিখন আপোনালোকৰ ফৰ্ম হ'ব, যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, ফৰ্মৰ কপিটো সেইটো হ'ল এইটো। আপোনালোকৰ যদি প্ৰিণ্টাৰ আছে, এবাৰ পেজটো চেক কৰি আপোনালোকে প্ৰিণ্টাৰত উলিয়াই আনিব পাৰিব যিকোনো কাষৰে আপোনাৰ ষ্টুডিঅ'ত। আৰু এনভেলপৰ A4 চাইজৰ সেইখন ফিল্ড আপ কৰি A4 চাইজ পেপাৰত ওলাব প্ৰিণ্টাৰটো, আৰু এনভেলপত ভৰাই যোৰহাটৰ যিসকল কেণ্ডিডেট হয় তেওঁলোকেতো ডাইৰেক্ট দি থৈ আহিব পাৰিব। আৰু যিসকল যোৰহাটৰ পৰা আউট অফ ডিষ্ট্ৰিক্ট হয় তেওঁলোকে পোষ্টৰ দৰে দিব পাৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো।